নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জিতপল গগৈ তোমালোক সকলোকে আমাৰ অভিত শিক্ষা অফিচিয়েল ইউটিউব চেনেল অভিত শিক্ষালৈ স্বাগতম জনাইছো তোমালোকে নিশ্চয় গম পোৱা যে আমি অভিত শিক্ষাৰ তৰফৰ পৰা এডিআৰই 3.0 নিযুক্তি পৰীক্ষাৰ বাবে এটা ইউটিউবত সিৰিজ আৰম্ভ কৰিছো আৰু এই সিৰিজটোৰ নাম হৈছে সাফল্য প্ৰস্তুতিৰ সঠিক পথ অৰ্থাৎ এডিআৰই 3.0 নিযুক্তি পৰীক্ষাৰ মাধ্যমেৰে তোমালোকৰ জীৱনৰ এক ধৰণৰ সাফল্য আনিবৰ কাৰণে আমি অভিত শিক্ষাৰ তৰফৰ পৰা প্ৰতিজ্ঞাবদ্ধ হৈছো গতিকে তোমালোকৰ এই যেটো প্ৰস্তুতি আছে এই প্ৰস্তুতিক অধিক আগুৱাই লৈ যাবৰ কাৰণে আমি অভিত শিক্ষাৰ তৰফৰ পৰা প্ৰত্যেক দিনে এই সিৰিজৰ মাধ্যমেৰে একোটাকৈ ক্লাস আগবঢ়াই দিম আৰু এই ক্লাছত তোমালোকে লাষ্ট ইয়াৰ আহি যোৱা কিছুমান প্ৰশ্ন উত্তৰ লগতে আগন্তুক আহিবলগীয়া পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ অহাৰ সম্ভাৱনা আছে সেই বিষয়েও আমি আলোচনা কৰিম ঠিক আছে সো তেতিয়া হলে বেছি পলম নকৰি আজি আমাৰ প্ৰথমটো প্ৰশ্নত আগবাঢ়ো আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে হু ৰোড দ্য চিলড্ৰেন বুক শান্ত হিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট আৰু তোমালোকক ক'ব বিচাৰিছো যে এই প্ৰশ্নটো তোমালোকৰ লাষ্ট এডিআই 2024 যেটো আমাৰ পেপাৰ 3 আছিল এই পেপাৰ 3 এই প্ৰশ্নটো আহিছিল অৰ্থাৎ আমাৰ এই গ্ৰন্থখন হৈছে শান্ত হিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট গ্ৰন্থখনৰ লেখক কোন হয় তোমালোকৰ মাজত যি সকলে লাষ্ট যেটো এডিআই আছিল এডিআই যি সকলে দিছিলা তেওঁলোকৰ মাজৰে হয়তো বহুতে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ কৰিছিলা হয়তো বহুতে শুদ্ধ উত্তৰ কৰা নাছিলা হয়নে সো তেতিয়া হলে আমি যদি চাও ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি ভবেন্দ্ৰনাথ শইকীয়াদেৱে এই গ্ৰন্থখন লিখি উলিয়াইছিলে শান্ত হিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট ঠিক আছে আৰু আমি যদি চাও ভবেন্দ্ৰনাথ শইকীয়াদেৱৰ বিষয়ে তেতিয়া হলে আমি পাম যে ভবেন্দ্ৰনাথ শইকীয়াদেৱে দুখনকৈ আলোচনা তেখেতে উলিয়াইছিলে তাৰে এখন হৈছে তোমালোকৰ সাপ্তাহিক প্ৰান্তিক আৰু এখন হৈছে আমাৰ হিকু আলোচনী হফুৰা তোমালোকে নিশ্চয় প্ৰান্তিক আৰু হফুৰাৰ নাম শুনিছা প্ৰান্তিকখনত সাধাৰণতে আমি বৈজ্ঞানিক যিবিলাক চিন্তাধাৰাৰ বিকাশ আমি যদি চাও এই প্ৰান্তিকৰ মাধ্যমেৰে আমাৰ অসমীয়া ভাষাৰ ক্ষেত্ৰত যি বৈজ্ঞানিক চিন্তাধাৰাৰ বিকাশৰ ক্ষেত্ৰত এই প্ৰান্তিকৰ অৱদান কোনেও নুই কৰিব নোৱাৰে আৰু ঠিক তেনেদৰে আমি যদি হিকু আলোচনীৰ ক্ষেত্ৰত চাও হফুৰাৰ কথা আমি সকলোৱে শুনিছো গতিকে এই দুয়োখন আলোচনীৰ আৰম্ভণি কিন্তু ভবেন্দ্ৰনাথ শইকীয়াদেৱে কৰিছিলে ঠিক আছে আৰু তাৰ উপৰিও ভবেন্দ্ৰনাথ শইকীয়াদেৱ কিন্তু চলচ্চিত্ৰ নিৰ্মাতা আছিল তেখেতে চলচ্চিত্ৰ পৰিচালনা কৰিছিলে তেখেতে সৰ্বমুঠ 8খন অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰিছিলে তাৰে 7খনে ৰজত কমল বঁটা পাবলৈ সক্ষম হৈছিল ভাবিছোৱা এজন ব্যক্তিয়ে 8খন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছে আৰু 8খন অসমীয়া চলচ্চিত্ৰৰ ভিতৰত কিন্তু 7খন অসমীয়া চলচ্চিত্ৰই ৰজত কমল বঁটা পাবলৈ সক্ষম হৈছে গতিকে সেই ব্যক্তিজনৰ চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁৰ যেটো অৱদান সেই অৱদানৰ কথা আমি উপলব্ধি কৰিব পাৰো তেখেতৰ চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তেখেত কিমান এক্সপাৰ্ট আছিল তাৰ বিষয়ে আমি ইয়াৰ জৰিয়তে জানিব পাৰো আৰু তাৰ লগতে তেখেতে 1976ত সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছিল এই প্ৰশ্নটো আহি থাকে কোনখন গ্ৰন্থৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছিল তেতিয়া হলে আমাৰ শুদ্ধ উত্তৰটো হ'ব শৃংখল নামৰ যিখন গ্ৰন্থ আছিল এই শৃংখল নামৰ গ্ৰন্থখনৰ কাৰণে ভবেন্দ্ৰনাথ শইকীয়াদেৱে 1976ত সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছিল আৰু তাৰ পাছত তেখেতে 2001 চনত পদ্মশ্ৰী পাইছিল আৰু 1990 চনত তেখেতে আসাম ভেলী লিটাৰেৰী এৱাৰ্ড পাবলৈ সক্ষম হৈছিল গতিকে এইখিনি বস্তু আমি ভবেন্দ্ৰনাথ শইকীয়াদেৱৰ পৰা মনত ৰাখিব লাগিব প্ৰথমটো মনত ৰাখিম প্ৰান্তিক আৰু হফুৰা এই দুয়োখন আলোচনী ভবেন্দ্ৰনাথ শইকীয়াদেৱে উলিয়াইছিল নেক্সট হৈছে তেখেতৰ 8খন চলচ্চিত্ৰৰ ভিতৰত 7খন চলচ্চিত্ৰৰ কাৰণে তেখেতে ৰজত কমল বঁটা পাইছিল বা আৰু এই 7খন চলচ্চিত্ৰনো কি হয় আৰু বা 8খন চলচ্চিত্ৰনো কি হয় হেখিনি তোমালোকৰ কাৰণে হোমৱৰ্ক এই দিছো তোমালোকে গুগল কৰি চাবা কি আছিল আৰু তাৰ পিছত আমি যদি চাও 1976ত তেখেতে শৃংখলৰ বাবে সাহিত্য একাডেমী পাইছিল 2001ত তেখেতে পদ্মশ্ৰী পাইছিল আৰু 1990ত তেখেতে আসাম ভেলী লিটাৰেৰী এৱাৰ্ড পাবলৈ সক্ষম হৈছিল ঠিক আছে ওকে নেক্সট কোৱেশ্চন নম্বৰ 2 চাও আমি In which sport do Tania Chaudhary and Noyanmoni Hoikia from Assam represent India? অর্থাৎ আমাৰ Tania Chaudhary আৰু Noyanmoni Hoikia আমাৰ ভাৰতবৰ্ষক ৰিপ্ৰেজেন্ট কৰে আমি সকলোৱে জানো খেলৰ লগত জড়িত ক্ৰীড়াৰ লগত জড়িত সাধাৰণতে কোনটো স্পৰ্টছৰ ক্ষেত্ৰত দুইগৰাকী আমাৰ ভাৰতক ৰিপ্ৰেজেন্ট কৰিছে
আমি যদি চাওঁ এই প্ৰশ্নটো আমাৰ লাষ্ট ইয়াৰ এডিআৰই যিখন পেপাৰ 3 আছিলে এই পেপাৰ 3 কুৱেশ্যনটো আহিছিলে অপচনত দিয়া আছে লন বলছ আছে বেডমিণ্টন আছে কেৰম আছে জুডো আছে সো ইয়াৰ শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব আমাৰ অপচন নম্বৰ এ লন বলছ ঠিক আছে লং বলত সাধাৰণতে আমাৰ তানিয়া চৌধুৰী আৰু নয়নমণি শইকীয়াই আমাৰ ভাৰতক প্ৰতিনিধিত্ব কৰিছে সো কেতিয়াবা এনেকৈ সুধিব পাৰে যে নয়নমণি শইকীয়া কোনটো খেলৰ লগত জড়িত বা তানিয়া চৌধুৰী কোনটো খেলৰ লগত জড়িত তেতিয়া হলে মনত ৰাখি লবা দুইগৰাকীয়ে লন বলৰ লগত জড়িত Next question number 3 to চাই লওঁ আমি in Assamese literature who is known as the ধনী কবি অৰ্থাৎ আমাৰ অসমীয়া সাহিত্যত আমি ধনী কবি বুলি কাক কওঁ এই কোৱেশ্চনটো আমাৰ লাষ্ট যেটো এডিআৰই 2024 তাৰ যিখন পেপাৰ 4 হয় পেপাৰ 4ত এই কোৱেশ্চনটো আহিছিলে যে আমি ধনী কবি বুলি কাক কওঁ অপচনত দিয়া আছে বিনন্দ চন্দ্ৰ বৰুৱা আনন্দ চন্দ্ৰ আগৰৱালা মহেন্দ্ৰনাথ ডেকা ফুকন আৰু মফিজুদ্দিন আহমেদ হাজৰিকা এই চাৰিজনৰ ভিতৰত কোনজনক আমি ধনী কবি বুলি কওঁ আমি যদি চাওঁ হিয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ বিনন্দ চন্দ্ৰ বৰুৱা আমি বিনন্দ চন্দ্ৰ বৰুৱা দেৱক আমি ধনী কবি বুলি কওঁ আৰু এই প্ৰশ্নটো লাষ্ট টাইম এডিআৰই পেপাৰ 4ত এই কোৱেশ্চনটো আহিছিলে আৰু আমি যদি চাওঁ বিনন্দ চন্দ্ৰ বৰুৱা দেৱৰ বিষয়ে তেতিয়া হলে আমি মনত ৰাখিব লাগিব কিছুমান কথা প্ৰথমটো হৈছে তেখেতৰ এটা পেন নেম আছিল পেন নেমটো হৈছে কাৰপাই শৰ্মা ঠিক আছে তেখেতৰ এটা পেন নেম আছে সাধাৰণতে পেন নেম মানে হৈছে যিটো নামত তেখেতে লিখা মেলা কৰে যিটো নামত লিখা মেলা কৰে তাকে আমি পেন নেম বুলি কওঁ সো বিনন্দ চন্দ্ৰ বৰুৱা দেৱৰ পেন নেমটো হৈছে কাৰপাই শৰ্মা ঠিক আছে আৰু তেখেত আমাৰ অসম সাহিত্য সভাৰ প্ৰেসিডেন্ট আছিল 1966ত ওকে এন্ড তেখেতৰ কিছুমান গুৰুত্বপূৰ্ণ লেখনি যদি আমি চাওঁ গুৰুত্বপূৰ্ণ গ্ৰন্থ যদি আমি চাওঁ প্ৰথমটো এখন হৈছে আমাৰ গড়গাঁও ঠিক আছে নেক্সট হৈছে আমাৰ সংসদ ধ্বনি নেক্সট হৈছে আমাৰ জয় ধ্বনি আৰু নেক্সট হৈছে আমাৰ প্ৰতিধ্বনি ঠিক আছে সো এই কেইখন তেখেতৰ গুৰুত্বপূৰ্ণ গ্ৰন্থ হয় আমি মনত ৰাখিব লাগিব কেতিয়াবা গড়গাঁও সুধিব পাৰে কেতিয়াবা সংসদ ধ্বনি সুধিব পাৰে কেতিয়াবা জয় ধ্বনি বা কেতিয়াবা প্ৰতিধ্বনি সুধিব পাৰে ঠিক আছে সো এই আটাইকেইখন গ্ৰন্থ কোনে লিখি উলিয়াইছিলে বিনন্দ চন্দ্ৰ বৰুৱা দেৱে লিখি উলিয়াইছিলে আৰু তেখেতক আমি ধনী কবি বুলি ক'ব পাৰো ঠিক আছে ওকে এইখিনিতে তোমালোকক ক'ব বিচাৰিছো যে আমি অভিচিক্ষৰ তৰফৰ পৰা সাফল্য নামেৰে যি ধৰণে এটা ইউটিউবত সিৰিজ আৰম্ভ কৰিছো ঠিক একেটা নামেৰেই আমি আমাৰ এপত এটা কোৰ্স লৈ আহিছো এই কোৰ্সটোৰ নামো হৈছে আমাৰ সাফল্য ADI 3.0 কম্প্ৰিহেনসিভ কোৰ্স হয় আৰু এই কোৰ্সটোৰ অধীনত আমাৰ বিশেষত্বখিনি তোমালোকে মন কৰি লবা দেই প্ৰথম কথা আমি প্ৰত্যেক দিনাই 4 ঘণ্টাকৈ আমাৰ লাইভ ক্লাसेस হ'ব ঠিক আছে তিনটা ক্লাস হ'ব সৰ্বমুঠ প্ৰায় 4 ঘণ্টা ক্লাস হ'ব আমাৰ ডেইলি আৰু আমি যদি চাও ইয়াত 200টাতকৈ অধিক লাইভ ক্লাसेस আমি ইয়াত পাম উইথ পিডিএফ নেক্সট আমি 50 প্লাস সেকশনাল টেস্ট থাকিব আমাৰ এই কোৰ্সটোৰ অধীনত 200 প্লাস লাইভ ক্লাसेस থাকিব উইথ পিডিএফ নেক্সট তোমালোকে যদি কেতিয়াবা লাইভ ক্লাসটো বলে কৰিব নোৱাৰিলা কাৰণ বিভিন্ন ক্ষেত্ৰত তোমালোক ব্যস্ত হৈ থাকা গতিকে এই ব্যস্ততাৰ মাজত যদি তোমালোকে লাইভ ক্লাসটো কৰিব নোৱাৰা তেতিয়া হলে তোমালোকে ৰেকৰ্ডেড ক্লাস পাই যাবা নেক্সট আমাৰ এমসিকিউ ডিসকাশন হ'ব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে আমাৰ ইয়াত কাৰেন্ট এফেয়াৰ্স স্পেসিফিক কিছুমান ক্লাसेस থাকিব আৰু লগতে আসাম স্পেসিফিক কিছুমান ক্লাস থাকিব আৰু এই গুটেই যেটো আমাৰ সাফল্য নামৰ যেটো কোৰ্স হয় যেটো আমি ADI 3.0 ৰ কাৰণে আমি ডিজাইন কৰি উলিয়াইছো এই কোৰ্সটো কিন্তু প্ৰাইস হৈছে আপোনাৰ 1999 ওকে আৰু আপোনালোকে যদি ভাবিছে এই কোৰ্সটোৰ মাধ্যমেৰে আপোনালোকৰ ADI 3.0 যেটো প্ৰিপাৰেচন এই প্ৰিপাৰেচনক আৰু অলপ অধিক আগুৱাই নিবৰ কাৰণে আৰু অলপ অধিক ভালদৰে কৰিবৰ কাৰণে যদি ভাবিছে আৰু আমাৰ লগত যদি প্ৰত্যক্ষভাৱে জড়িত হ'ব বিচাৰিছে তেতিয়া হলে আপোনালোকে এই তলত দিয়া নম্বৰ দুটাত কন্টাক্ট কৰিব পাৰে আমাৰ ফোন নম্বৰটো হৈছে 7099026915 আৰু নেক্সট ফোন নম্বৰটো হৈছে 9678083808 আৰু আপোনালোকৰ যি সকলে Android ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে ইয়াত স্ক্যান কৰিব পাৰে আৰু iOS সকলে ইয়াত স্ক্যান কৰি আমাৰ এই এপটো বা কোৰ্সটো ল'ব পাৰে তলত আমি লিংকটো দি দিম কোৰ্সটো লিংক দি দিম আপোনালোকে কোৰ্সটো গৈ তাতো ক্লিক কৰি আপোনালোকে এই কোৰ্সটো ল'ব পাৰিব নহলে আপোনালোকে আমাৰ ইয়াত কন্টাক্টও কৰিব পাৰিব পুনৰবাৰ মই ফোন নম্বৰটো কৈ দিছো 7099026915 ঠিক আছে
আৰু আপোনালোকে যদি এই সাফল্য কোৰ্সটো বিনামূলীয়াকেও যদি ল'ব বিচাৰে আপোনালোক যদি ইন্টাৰেষ্টেড হয় তাৰ কাৰণেও আমি এটা বিশেষ সুবিধা লৈ আহিছো আপোনালোকৰ কাৰণে আৰু সেই সুবিধাটো হৈছে আমাৰ 100% স্কলাৰশ্বিপ এভেইলেবল আছে ঠিক আছে 100% স্কলাৰশ্বিপ এভেইলেবল আছে কাৰণ তাৰ কাৰণে আমি এটা স্কলাৰশ্বিপ প্ৰগ্ৰাম লৈ আহিছো এই স্কলাৰশ্বিপ প্ৰগ্ৰামটোৰ কাৰণে আপোনালোকে এটা এক্সাম দিব লাগিব যেটো আপোনালোকৰ সম্পূৰ্ণৰূপে অনলাইনত হ'ব আৰু এই এক্সামটো আপোনালোকৰ 10 আগষ্ট তাৰিখে হ'ব দেওবাৰ আৰু দিনৰ 11টা বজাত এই এক্সামটো ষ্টাৰ্ট হ'ব ইয়াৰ ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ হৈ গৈছে সো আপোনালোকে যদি ভাবিছে আমাৰ এই কোৰ্সটো সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ পাব বিচাৰে তেতিয়া হলে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে আমাৰ ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে ইয়াত আমি টপ 10 জি আছে প্ৰথম 10 জন ছাত্ৰ ছাত্ৰীক আমি এই সুবিধাটো দিম সম্পূৰ্ণৰূপে 100% লৈকে আমি স্কলাৰশ্বিপৰ সুবিধাটো প্ৰদান কৰিম আৰু আপোনালোকে এই স্কলাৰশ্বিপৰ সুবিধাটো লবৰ কাৰণে আমাৰ লগত যোগাযোগ কৰিব পাৰে 7099026915 ওকে and ইয়াৰ তলত আমাৰ ৰেজিষ্ট্ৰেচনৰ ফৰ্মৰ লিংকটো আপোনালোকে তলত পাই যাব তাত গৈ ক্লিক কৰি আপোনালোকে এই স্কলাৰশ্বিপৰ সুবিধাটো ল'ব পাৰে ওকে ঠিক আছে তেতিয়া হলে আমি নেক্সট কোৱেশ্চনটো যাও আমাৰ নেক্সট কোৱেশ্চনটো হৈছে সাগৰ দেখিছা এ কালেকশন অফ আসামিজ পয়েমস ওয়াজ ৰিটেন বাই অৰ্থাৎ আমাৰ যিখন সাগৰ দেখিছা হয় এই সাগৰ দেখিছাখন আমাৰ এখন কবিতা পুথি হয় এই কবিতা পুথিখন কোনে লিখিছিলে আমি যদি চাও এই সাগৰ দেখিছা কবিতা পুথিখনৰ বিষয়ে আমাৰ লাষ্ট যেটো এডিআৰই 2024 তাৰ যেটো পেপাৰ 4 আছিল এই পেপাৰ 4 এই কোৱেশ্চনটো আহিছিলে ইয়াৰ অপচন সমূহ হৈছে আমাৰ দেৱকান্ত বৰুৱা নৱকান্ত বৰুৱা বাণীকান্ত কাকতি আৰু ৰজনীকান্ত বৰদলৈ ইয়াৰ শুদ্ধটো হ'ব আমাৰ অপচন নম্বৰ এ দেৱকান্ত বৰুৱা সো দেৱকান্ত বৰুৱা দেৱে এই সাগৰ দেখিছা নামৰ যিখন আমাৰ কবিতা পুথি আছে এই কবিতা পুথিখন লিখি উলিয়াইছিলে আৰু এই ক্ষেত্ৰত আমি দেৱকান্ত বৰুৱাৰ বিষয়ে অলপমান চাই লওঁ দেৱকান্ত বৰুৱা হৈছে আমাৰ ইণ্ডিয়ান নেশনেল কংগ্ৰেছ যেটো আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দল এই ৰাজনৈতিক দলটোৰ 83rd নম্বৰ প্ৰেসিডেন্ট আছিল 83rd নম্বৰ প্ৰেসিডেন্ট আছিল ইণ্ডিয়ান নেশনেল কংগ্ৰেছ যেতিয়া আমাৰ ভাৰতবৰ্ষত ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰা হৈছিল 1975 পৰা 1978 লৈকে সেই সময়ছোৱাতে দেৱকান্ত বৰুৱাদেৱ ইণ্ডিয়ান নেশনেল কংগ্ৰেছৰ 83rd নম্বৰ প্ৰেসিডেন্ট আছিল আৰু তাৰ লগতে তেখেত বিহাৰৰ 7 নম্বৰ গভৰ্ণৰ আছিল 1971 পৰা 73 লৈকে তেখেত কেবিনেট মিনিষ্টাৰো আছিল আমাৰ মিনিষ্ট্ৰি অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছৰ মিনিষ্টাৰ আছিল ইন্দিৰা গান্ধী চৰকাৰৰ সময়ছোৱা 1973 পৰা 74 লৈকে ঠিক আছে সো এইখিনি বস্তু আমি দেৱকান্ত বৰুৱাৰ পৰা আমি মনত ৰাখি ল'ব লাগিব ঠিক আছে ওকে Next question to ami sailo who played the title role in the 1969 version of Dr. Bes Borua. অর্থাৎ আমার 1969 এর যিখন ডক্টর বেস বৰুৱা আছিল এই বেস বৰুৱাত যেটো আমাৰ বেস বৰুৱাৰ যেটো টাইটেল আছিল এই টাইটেলত কোনজন ব্যক্তিয়ে অভিনয় কৰিছিল এই প্ৰশ্নটো কিন্তু আমাৰ লাষ্ট যেটো এডিআরই হয় তাৰে 4 নম্বৰ পেপাৰখনত এই কোৱেশ্চনটো আহিছিল ঠিক আছে অপচনত দিয়া আছে নিপন গোস্বামী বিজু ফুকন দীপেন বৰুৱা আৰু ব্ৰজেন বৰুৱা ইয়াৰ শুদ্ধটো কি হ'ব ইয়াৰ শুদ্ধটো হ'ব আমাৰ অপচন নম্বৰ ডি ব্ৰজেন বৰুৱা সো ব্ৰজেন বৰুৱা দেৱে ডক্টৰ বেস বৰুৱাৰ যেটো টাইটেল ৰোল আছিল এই টাইটেল ৰোলটো প্লে কৰিছিল 1969 ত অহা এই চলচ্চিত্ৰখনত আমি যদি চাও ডক্টৰ বেস বৰুৱাৰ বিষয়ে তেতিয়া হলে আমি গম পাম যে ডক্টৰ বেস বৰুৱাখন 1969 ত ৰিলিজ হৈছিল যত আমাৰ ডক্টৰ বেস বৰুৱাৰ যেটো ৰোল আছিল এই ৰোলটো ব্ৰজেন বৰুৱা দেৱে নিজেই অভিনয় কৰিছিল আৰু এই চলচ্চিত্ৰখন পৰিচালনাও কৰিছিল ব্ৰজেন বৰুৱা দেৱে নিজেই ঠিক আছে গটিকে মনত ৰাখি লবা বহুতে গুৰুত্বপূৰ্ণ হয় ওকে ঠিক আছে নেক্সট এইখিনিতে আমি কব বিচাৰিছো যে তোমালোকে যদি এনেকুৱা ধৰণৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ পাব বিচাৰিছা প্ৰত্যেক দিনাই তেতিয়া হলে তোমালোকে আমাৰ টেলিগ্ৰামৰ গ্ৰুপত জয়েন হ'ব পাৰা আৰু এই যেটো আমাৰ ক্লাস হয় এই ক্লাসটো যদি পিডিএফটো যদি তোমালোকে পাব বিচাৰা তেতিয়া হলে তোমালোকে আমাৰ এই টেলিগ্ৰামৰ গ্ৰুপটোত জয়েন কৰিব পাৰা তোমালোকে ইয়াত স্ক্যান কৰি আমাৰ টেলিগ্ৰাম গ্ৰুপটো জয়েন কৰিব পাৰা আমাৰ টেলিগ্ৰামৰ লিংকটো হৈছে অভিত শিক্ষা ঠিক আছে সো তোমালোকে জয়েন হ'ব পাৰা ইয়াত স্ক্যান কৰি তোমালোকে জয়েন হ'ব পাৰা আৰু
ইয়াৰ যেটো লিংক আছে এই লিংকটো আমি দি দিম তলত তোমালোকে তাত ক্লিক কৰি আমাৰ টেলিগ্ৰাম গ্ৰুপত জয়েন কৰিব পাৰা ওকে ঠিক আছে নেক্সট এইখিনিতে আমাৰ নেক্সট যেটো এডিআৰই 3.0 হয় এই 3.0 ত কেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ অহাৰ সম্ভাৱনা আছে তাৰ ওপৰত সংগতি ৰাখি আমি কিছুমান প্ৰশ্ন উত্তৰ লৈ আহিছো ইয়াত যদি তোমালোকে যদি সোৱা ইয়াত কোৱা আছে list 1 gives the names of different inscription and list 2 gives related king ইয়াত আমি কিছুমান ইনস্ক্ৰিপচন দেখিবলৈ পাইছা লিষ্ট 1 ত যেনেকৈ আমাৰ উত্তৰ ববিল কপাৰ প্লেট আছে গস্তল ইনস্ক্ৰিপচন আছে খনামুখ ইনস্ক্ৰিপচন আছে আৰু হায়নথুল কপাৰ প্লেট আছে আৰু এইটো সাৰি আমাৰ ৰজা কেইজন আছে ধৰ্মপাল আছে গোপালা আছে হৰজৰা বৰ্মন আছে আৰু বালা বৰ্মন তৃতীয় আছে গতিকে কোনখন ইনস্ক্ৰিপচনৰ লগত কোনজন ৰজা জড়িত আছিল আমি যদি চাও তেতিয়া হলে ইয়াৰ শুদ্ধটো হ'ব আমাৰ অপচন নম্বৰ বি অৰ্থাৎ আমাৰ যেটো উত্তৰ ববিল কপাৰ প্লেট ইনস্ক্ৰিপচন আছে এই ইনস্ক্ৰিপচনৰ লগত আমাৰ বালা বৰ্মন তৃতীয় জড়িত আছিল গস্তল ইনস্ক্ৰিপচনৰ লগত আমাৰ গোপালা জড়িত আছিল খনামুখ ইনস্ক্ৰিপচনৰ লগত আমাৰ ধৰ্মপাল জড়িত আছিল আৰু হায়নথুল কপাৰ প্লেটৰ লগত আমাৰ হজৰা বৰ্মন জড়িত আছিল ঠিক আছে তেতিয়া হলে এনেকুৱা ধৰণৰ ইনস্ক্ৰিপচনৰ পৰা যেতিয়া প্ৰশ্ন আহিব তেতিয়া হলে তোমালোকে ভালদৰে চাই লব লাগিব তোমালোকক ডাইৰেক্ট খুদিব গস্তল ইনস্ক্ৰিপচনৰ লগত কোন জড়িত আছিল বা খনামুখ ইনস্ক্ৰিপচনৰ লগত কোন জড়িত আছিল ইয়াৰ উপৰিও আমাৰ যিমানখিনি ইম্পৰ্টেন্ট ইনস্ক্ৰিপচন আছে এই ইনস্ক্ৰিপচন বিলাকৰ বিষয়ে আমি ডিটেইলছত ক্লাছত ডিসকাস কৰিম ঠিক আছে ওকে নেক্সট কোৱেশ্চনটো হৈছে which temple was built at the confluence of three streams Sandhya Lalita and Kanta অৰ্থাৎ আমাৰ তিনিটা খুটি এটা হৈছে আমাৰ সন্ধ্যা এটা হৈছে আমাৰ ললিতা এটা হৈছে আমাৰ কান্তা অৰ্থাৎ সন্ধ্যা ললিতা এণ্ড কান্তা এই তিনিটা খুটিৰ যেটো সংগমস্থলী আছে এই সংগমস্থলীত এটা বিশেষ মন্দিৰ গঢ়ি উঠিছে আৰু সেই মন্দিৰটোৰ নাম কি সন্ধ্যা ললিতা এণ্ড কান্তা এই তিনিটা খুটিৰ যেটো সংগমস্থলীত গঢ়ি উঠা মন্দিৰটোৰ নাম সুধিছে কি হয় মন্দিৰটোৰ নাম আমি যদি চাও ইয়া শুদ্ধটো হ'ব অপচন নম্বৰ এ বৈশিষ্ট্য আশ্ৰম ঠিক আছে আমাৰ যেটো গুৱাহাটীত অৱস্থিত যেটো বৈশিষ্ট্য আশ্ৰম আছে এই আশ্ৰমখন সন্ধ্যা ললিতা এণ্ড কান্তাৰ যেটো সংগমস্থলীত অৱস্থিত আমি যদি এইখিনিতে বৈশিষ্ট্য আশ্ৰমৰ বিষয়ে চাও তেতিয়া হলে এই যিখন আশ্ৰম আছে এই আশ্ৰমখন আমাৰ বৈশিষ্ট্য মনিয়ে গঢ়ি তুলিছিলে আৰু এই বৈশিষ্ট্য মন্দিৰটো সন্ধ্যা ললিতা এণ্ড কান্তা যেটো তিনিটা খুটি আমাৰ মেঘালয়ৰ পৰা উৎপন্ন হৈছে তিনিটা যেটো সংগমস্থলী এই সংগমস্থলীতে আমাৰ বৈশিষ্ট্য মন্দিৰটো গঢ়ি উঠিছে ঠিক আছে আৰু এই যেটো বৈশিষ্ট্য মন্দিৰ আছে যেটো আমাৰ গড়ভঙ্গা ৰিজাৰ্ভ ফৰেষ্ট আছে গড়ভঙ্গা ৰিজাৰ্ভ ফৰেষ্ট যেটো আমি এলিফেন্টৰ পপুলেশনৰ কাৰণে বিখ্যাত হয়নে সো এলিফেন্টৰ পপুলেশনৰ কাৰণে বিখ্যাত এই যেটো আমাৰ গড়ভঙ্গা ৰিজাৰ্ভ ফৰেষ্ট এই গড়ভঙ্গা ৰিজাৰ্ভ ফৰেষ্টৰ ওচৰতে এই বৈশিষ্ট্য আশ্ৰমখন অৱস্থিত ওকে ঠিক আছে আমি নেক্সট কোৱেশ্চনটো চাও হু won the সাহিত্য একাডেমি এৱাৰ্ড ইন আসাম 2025 অৰ্থাৎ আমাৰ 2025 চনত সাহিত্য একাডেমি বঁটা কোনে পাবলৈ সক্ষম হৈছিল আমাৰ অসমৰ পৰা 2025 চনত সাহিত্য একাডেমি বঁটা আমাৰ অসমৰ পৰা কোনে পাইছিলে অপচনত দিয়া আছে প্ৰণৱজ্যোতি ডেকা মনোজ কুমাৰ গোস্বামী সমীৰ তাঁতী আৰু অনুৰাধা শৰ্মা পূজাৰী কি হ'ব পাৰে ইয়াৰ শুদ্ধ উত্তৰ আমি যদি চাও ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন নম্বৰ সি সমীৰ তাঁতী দেৱে 2025 চনত আমাৰ অসমৰ পৰা সাহিত্য একাডেমি বঁটা পাবলৈ সক্ষম হৈছিল আৰু এইখিনিতে আমি যদি চাও সমীৰ তাঁতী দেৱে ফৰিংবোৰে বাটৰ কথা জানে এই গ্ৰন্থখনৰ কথা তোমালোকক নেক্সট এডিআই প্ৰশ্ন সুধিব যে ফৰিংবোৰে বাটৰ কথা জানে নামৰ যিখন গ্ৰন্থ হয় এই গ্ৰন্থখনৰ লেখক কোন হয় এই গ্ৰন্থখনৰ লেখক হৈছে সমীৰ তাঁতী ঠিক আছে সমীৰ তাঁতীয়ে তেখেতৰ ফৰিংবোৰে বাটৰ কথা জানে নামৰ যিখন গ্ৰন্থ আছিল কবিতা পুথি এই কবিতা পুথিখনৰ কাৰণে তেখেতে সাহিত্য একাডেমি বঁটা পালে এই বছৰ 2025 চনত ঠিক আছে ওকে নেক্সট ইয়াৰ লগতে আমি যদি চাও 2025 চনত সুৰেন্দ্ৰ মোহন দাসদেৱে সাহিত্য একাডেমি বাল সাহিত্য পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল তেখেতৰ মাইনা হতৰ পদ্য নামৰ গ্ৰন্থখনৰ বাবে আৰু তাৰ লগতে সুপ্ৰকাশ ভূঞা তেখেতে সাহিত্য একাডেমি যুৱ পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল কুচিয়া নামৰ গ্ৰন্থখনৰ কাৰণে ঠিক আছে সো এই দুখনো গুৰুত্বপূৰ্ণ হয়
সুৰেন্দ্ৰ মোহন দাস আৰু সুপ্ৰকাশ ভূঞা সুৰেন্দ্ৰ মোহন দাসে পাইছিলে সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ আৰু সুপ্ৰকাশ ভূঞাই পাইছিলে সাহিত্য একাডেমী যুৱ পুৰস্কাৰ ঠিক আছে সো আমি যদি চাও সুৰেন্দ্ৰ মোহন দাস দেৱে সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ পাইছিলে মাইনাহতৰ পদ্যৰ বাবে আৰু সুপ্ৰকাশ ভূঞাই পাইছিলে যুৱ পুৰস্কাৰ পাইছিলে কুশিয়া নামৰ বাবে ঠিক আছে ওকে নেক্সট আমি চাই লব লাগিব বড়ো ল্যাঙ্গুৱেজৰ কাৰণে দুজন ব্যক্তিয়ে পাইছিলে এজনটো হৈছে আমাৰ বিনয় কুমাৰ ব্ৰহ্ম আৰু এজন হৈছে আমাৰ অমৰ খঙ্গুৰ বড়ো ঠিক আছে ওকে নেক্সট এইখিনিতে আমি আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো হে কোৱেশ্চনটো হৈছে ইন হুইচ অফ দ্য ফলোইং সত্ৰস ইন আসাম দ্য ৰিলিজিয়াছ হেড ইজ ইলেক্টেড অৰ্থাৎ তলত দিয়া সত্ৰকেইখনৰ ভিতৰত কোনখন সত্ৰৰ সত্ৰাধিকাৰক নিৰ্বাচিত কৰা হয় অৰ্থাৎ ইলেকশ্যনৰ মাধ্যমেৰে বা নিৰ্বাচনৰ মাধ্যমেৰে নিৰ্বাচিত কৰা হয় কোনখন সত্ৰৰ সত্ৰাধিকাৰক আমি যদি চাও ইয়া শুদ্ধটো হ'ব অপচন নম্বৰ ডি বৰপেটা সত্ৰ সো বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ জনক নিৰ্বাচনৰ মাধ্যমেৰে নিৰ্বাচিত কৰা হয় ঠিক আছে ওকে আমি যদি এইখিনিতে চাও বৰপেটা সত্ৰখন কোনে প্ৰতিষ্ঠা কৰিছিলে মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিলে 1583 ঠিক আছে প্ৰশ্নটো সুধিব পায় যে বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিলে মাধৱদেৱে প্ৰতিষ্ঠা কৰিছিলে কিন্তু কেতিয়াবা সুধিব পাৰে যে বৰপেটা সত্ৰৰ প্ৰথমজন সত্ৰাধিকাৰ কোন হয় তেতিয়া কিন্তু মাধৱদেৱ নহয় বৰপেটা সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে মাধৱদেৱে কিন্তু প্ৰথম সত্ৰাধিকাৰ মাধৱদেৱ নাছিলে বৰপেটা সত্ৰৰ প্ৰথমজন সত্ৰাধিকাৰ আছিল মথুৰা দাস বুঢ়াআতা মনত ৰাখি লবা বৰপেটা সত্ৰৰ প্ৰথমজন সত্ৰাধিকাৰ আছিল মথুৰা দাস বুঢ়াআতা কিন্তু সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে মাধৱদেৱে ঠিক আছে আৰু এই সত্ৰতে প্ৰথমবাৰ বাবে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সত্ৰাধিকাৰ সকলক নিৰ্বাচিত কৰে যেটো পৰম্পৰা এই পৰম্পৰাটো আৰম্ভ হৈছিল ওকে ঠিক আছে নেক্সট কোৱেশ্চনটো হৈছে Which of the following autonomous council of Assam has been formed under the 6th schedule of the Constitution of India? অৰ্থাৎ আমাৰ তলত দিয়া autonomous council কেইখনৰ ভিতৰত কোন কেইখন autonomous council আমাৰ ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অধীনত গঠন কৰা হৈছে আমি যদি চাম আমাৰ অসমত autonomous council ভালে কেইখন আছে কিন্তু তাৰ ভিতৰত সকলোবিলাক অটোনমাস কাউন্সিল বা সকলোবোৰ স্বায়ত্তশাসিত পৰিষদ আমাৰ ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অধীনত গঠিত হোৱা নাই আমাৰ অসমত দুই ধৰণৰ স্বায়ত্তশাসিত পৰিষদ বা দুই ধৰণৰ অটোনমাস কাউন্সিল আমি দেখিবলৈ পাওঁ এখিনি হৈছে আমাৰ সম্পূৰ্ণৰূপে ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অধীনত মৰ্যাদাপ্ৰাপ্ত কিছুমান স্বায়ত্তশাসিত পৰিষদ আৰু তাৰ বাহিৰে অন্য কিছুমান স্বায়ত্তশাসিত পৰিষদ আছে যিসমূহ স্বায়ত্তশাসিত পৰিষদ আমাৰ অসম চৰকাৰৰ বিশেষ আইনৰ দ্বাৰা গঠিত হোৱা ঠিক আছে সো এতিয়া প্ৰশ্নটো সুধিছে ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অধীনত গঠিত হোৱা অটোনমাস কাউন্সিল কেইখন কি হয় ইয়াত অপচনত দিয়া হৈছে এখনটো হৈছে আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বা বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন নেক্সটখন হৈছে আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিল তৃতীয়খন হৈছে আমাৰ ডিমা হাছাও অটোনমাস কাউন্সিল আৰু চতুৰ্থখন হৈছে আমাৰ ৰাভা হাজং অটোনমাস কাউন্সিল গটিকে কোন কেইখন আমাৰ ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অধীনত গঠিত হোৱা স্বায়ত্তশাসিত পৰিষদ আমি যদি চাও ইয়াৰ শুদ্ধটো হ'ব অপচন নম্বৰ সি অৰ্থাৎ 1 2 3 and 1 2 and 3 only অৰ্থাৎ আমাৰ ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অধীনত গঠিত হোৱা স্বায়ত্তশাসিত পৰিষদ কেইখন হৈছে প্ৰথমখন হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল নেক্সট হৈছে আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিল আৰু নেক্সট হৈছে আমাৰ ডিমা হাছাও অটোনমাস কাউন্সিল ইয়াত যিখন আমাৰ ৰাভা হাজং অটোনমাস কাউন্সিল এইখন আমাৰ স্বায়ত্তশাসিত পৰিষদ হয় অটোনমাস কাউন্সিল হয় কিন্তু ভাৰতীয় সংবিধানৰ অধীনত গঠিত হোৱা স্বায়ত্তশাসিত পৰিষদ নহয় ঠিক আছে সো এই বস্তুটো মনত ৰাখি লবা ওকে সো ইয়াৰ কাৰেক্ট আনসাৰ অপচন নম্বৰ সি এইখিনিতে আমি যদি চাও আমাৰ যেটো 6ষ্ঠ অনুসূচী হয় ভাৰতীয় সংবিধানৰ এই ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অধীনত অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰাম অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰাম এই চাৰিখন ৰাজ্যৰ যেটো আমাৰ ট্ৰাইবেল এৰিয়া আছে এই ট্ৰাইবেল এৰিয়াৰ যেটো প্ৰশাসন এই প্ৰশাসনটো পৰিচালনা কৰিবৰ কাৰণে এটা বিশেষ স্বায়ত্তশাসিত মৰ্যাদা প্ৰদান কৰা হয় 6ষ্ঠ অনুসূচীৰ অধীনত ঠিক আছে
এণ্ড আমি যদি চাওঁ অসমত আমাৰ ৬ষ্ঠ অনুসূচীৰ অধীনত গঠিত ৩খন স্বায়ত্তশাসিত পৰিষদ এখন হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল নেক্সট হৈছে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু তৃতীয়খন হৈছে নৰ্থ কাছা হিল অট'নমাছ কাউন্সিল যাক আমি ডিমা হাছাও অট'নমাছ কাউন্সিল বুলিও ক'ব পাৰোঁ ঠিক আছে চ' তোমালোকে মনত ৰাখি ল'বা চ' তেতিয়াহ'লে আজি আমাৰ প্ৰশ্ন উত্তৰখিনি বা আজি আমাৰ ক্লাছটো আমি ইমানতে সামৰণি কৰিছোঁ ক্লাছটো কৰি কেনেকুৱা লাগিলে তোমালোকে আমাৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা আৰু তোমালোকক সকলোকে ক'ব বিচাৰিছোঁ যে তোমালোকে যদি বৰ্তমান সময়লৈকে যদি আমাৰ অভিত শিক্ষা অফিচিয়েল ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে তোমালোক সকলোকে আমাৰ অভিত শিক্ষা অফিচিয়েল ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ জনাম তেতিয়াহ'লে আজি ক্লাছটো আমি ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ